নমস্কাৰ এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলিকতাৰ আইআইটি খড়গপুৰৰ ছাত্ৰাবাসত ৰহস্যজনক পৰিস্থিতিত তিনিচুকীয়াৰ কচুজানৰ ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ প্ৰকৃত সত্য উদ্ঘাটনৰ বাবে বিষয়টো তদন্ত চিবিআইৰ হাতত অৰ্পণ কৰিবলৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক পত্ৰযোগে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জৰুৰীভাৱে প্ৰেৰণ কৰা পত্ৰখনত ফাইজান আহমেদৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত শেহতীয়াকৈ ফৰেন্সিক প্ৰতিবেদনত বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ কথা উল্লেখ কৰি প্ৰয়াত আহমেদৰ পিতৃ মাতৃক ন্যায় প্ৰদানৰ নিশ্চিতিৰ বাবে এই অপৰাধেৰে জড়িত আন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি উল্লেখ কৰে উল্লেখযোগ্য যে 2022 চনৰ 20 অক্টোবৰতো পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ফাইজান আহমেদৰ অস্বাভাৱিক মৃত্যুৰ পুংখানুপুংখ তদন্তৰ বাবে অনুৰোধ জনাই এখন পত্ৰ প্ৰেৰণ কৰিছিল 2022 চনৰ 14 অক্টোবৰত আইআইটি খড়গপুৰৰ ছাত্ৰাবাসত কোঠাত ফাইজান আহমেদৰ মৃতদেহ উদ্ধাৰ হৈছিল আইআইটি কৰ্তৃপক্ষই এয়া আত্মহত্যাৰ ঘটনা বুলি প্ৰকাশ কৰিছিল যদিও প্ৰয়াত ফাইজানৰ পিতৃ মাতৃয়ে মৃতদেহত আঘাতৰ চিন দেখি হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছিল কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি প্ৰয়াত ফাইজানৰ কবৰ খনন কৰি দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল আনহাতে শেহতীয়া প্ৰকাশ পোৱা ফৰেন্সিকৰ প্ৰতিবেদন অনুসৰি ফাইজানৰ ডিঙিৰ বাওঁফালে গুলীৰ আঘাতে আৰু সোঁফালে ছুৰীৰ আঘাত আছিল ইয়াৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ঘটনাটোৰ চিবিআইৰ তদন্তৰ পোষকতা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ সপ্তদশ কিস্তি হিচাপে পোনপটীয়া লাভ হস্তান্তৰ ব্যৱস্থাৰে প্ৰায় 9 কোটি 26 লাখ হিতাধিকাৰী খেতিয়কলৈ 20,000 কোটিৰো অধিক টকা মোকলাই দিব বৰ্তমানলৈকে 11 কোটিৰো অধিক যোগ্য কৃষক পৰিয়ালে প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত 3,04,000 কোটিৰো অধিক টকা লাভ কৰিছে অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কৃষি সখী হিচাপে আত্মসহায়ক গোটত 30,000ৰো অধিক মহিলা প্ৰমাণ পত্ৰ বিতৰণ কৰিব লাখপতি বাইদেউ কাৰ্যসূচীৰ লক্ষ্য অনুসৰি এই প্ৰমাণ পত্ৰ বিতৰণ কৰা হ'ব প্ৰধানমন্ত্ৰীয়ে আজি দিনজোৰা উত্তৰ প্ৰদেশ ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান সন্মিলনতো অংশ ল'ব সন্মিলনখনৰ সৈতে সংগতি ৰাখি লাইভ ৱেবকাষ্টৰ জৰিয়তে দেশৰ কেইবাটাও নিৰ্বাচিত স্থানত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে দেশৰ আন প্ৰান্তৰ লগতে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহতো ৱেবকাষ্টৰ ব্যৱস্থা কৰা হৈছে এই অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত আছে যোৰহাট জিলাৰ টিয়কৰ কালিয়াপানীৰ জিলা কৃষি বিজ্ঞান কেন্দ্ৰতো পিএম কিষাণ সন্মিলনৰ লাইভ ৱেবকাষ্টৰ ব্যৱস্থা কৰা হৈছে উল্লেখযোগ্য যে বাৰাণসী সমষ্টিৰ পৰা তৃতীয়বাৰলৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে আজি প্ৰথমবাৰলৈ বাৰাণসী ভ্ৰমণ কৰিছে উত্তৰ যোৰহাটৰ নিমাতী সমীপৱৰ্তী বৰআলি কৈবৰ্ত গাঁৱৰ ৰংগমঞ্চত আজি গাঁও প্ৰধানৰ উদ্যোগত বাল্য বিবাহ প্ৰতিৰোধ সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত হয় সজাগতা সভাত উপস্থিত থকা বিভিন্নজনে বাল্য বিবাহৰ অপকাৰিতা চৰকাৰী আইন বাল্য বিবাহ প্ৰতিৰোধ সম্পৰ্কত ভাষণ দিয়ে অনুষ্ঠানটোত অঞ্চলটোৰ শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি অব্যাহত আছে বিভিন্ন জিলা প্ৰশাসনে যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে এইবাৰৰ যোগ দিৱসৰ বিষয় হৈছে নিজৰ লগতে সমাজৰ বাবে যোগ দশম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে তেজপুৰৰ বায়ুসেনা শিবিৰ আৰু শোণিতপুৰৰ দেবেন্দ্ৰনগৰত থকা সীমান্ত সুৰক্ষা বলৰ 68 বেটেলিয়নৰ ৰাষ্ট্ৰীয় আয়ুষ অভিযান অসম আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত যোগ প্ৰশিক্ষণ শিবিৰ আয়োজন কৰা হৈছে তেজপুৰৰ বায়ুসেনা শিবিৰত অনুষ্ঠিত যোগ প্ৰশিক্ষণত শোণিতপুৰ জিলা আয়ুক্তৰ লগতে তেজপুৰ বায়ুসেনা শিবিৰৰ বিষয়া উপস্থিত থাকে আনহাতে দেবেন্দ্ৰনগৰ সীমান্ত সুৰক্ষা বলৰ প্ৰায় 70 গৰাকী জোৱানে যোগ দিৱসত প্ৰশিক্ষণত অংশগ্ৰহণ কৰে আৰ্ট অফ লিভিং ফাউণ্ডেশ্যনৰ যোগ প্ৰশিক্ষক নবীন আগৰৱালাই যোগ প্ৰশিক্ষণ দিয়ে আনহাতে কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰ এনটিপিচিৰ সমূহীয়া ভৱনতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাউণ্টডাউন কাৰ্যসূচী ৰূপায়ণ কৰা হয় বিগত কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল প্লাবিত হৈছে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এই পৰ্যন্ত ৰাজ্যৰ 14খন জিলাৰ কমেও 1 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল